তাৎক্ষণিকভাৱে এখন সংবাদমেল অনুষ্ঠিত কৰিবলগীয়া হৈছে যেহেতু এখন ভাগৱতী সমাজ অসমৰ 52 সংখ্যক প্ৰাদেশিক অধিৱেশন আৰু মহাপালনাম ভাগ এই হাৰমতিৰ পুনৰ মাতা সমন্বয় ক্ষেত্ৰত 21, 22, 23 আৰু 24 তাৰিখে অনুষ্ঠিত কৰাৰ সুন্দৰ পৰিকল্পনা আমি প্ৰস্তুত কৰিছিলোঁ। কিন্তু আমাৰ এই দুৰ্ভাগ্য প্ৰকৃতিৰ প্ৰতিকূল পৰিৱেশৰ কাৰণে আমাৰ মণ্ডপৰ যিখন স্থলীভাগ আছিল সেই স্থলী সম্পূৰ্ণৰূপে ব্যৱহাৰ অনুপযোগী হোৱাত আমি আদৰণি সমিতি সম্পূৰ্ণৰূপে মানসিকভাৱে আমি মনোকষ্ট পাওঁ আৰু ভকতক পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ যিটো দুৰ্দশা আহিব এই দুৰ্দশা আমি কেনেকৈ নিৰাময় কৰিম এই সম্পৰ্কত আমি জিলা সমিতি আৰু আদৰণি সমিতিয়ে যুটীয়া এখন বৈঠক আহ্বান কৰি তাৎক্ষণিকভাৱে আমি সিদ্ধান্ত ল'লোঁ যে আচলতে সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা অহা ভকতসকলক আমি সেৱা শুশ্ৰূষা কৰিবলৈ হ'লে এই স্থানখন আমি সলনি কৰিব লাগিব। আমি জিলা সমিতি আৰু আদৰণি সমিতিয়ে লোৱা সিদ্ধান্ত কেন্দ্ৰীয় সমিতিক যেতিয়া অনুমোদনৰ কাৰণে মত বিচাৰিলোঁ কেন্দ্ৰীয় সমিতিও আমাক সেই মততেই তেওঁলোকে কি কৰিলে সহমত পোষণ কৰিলে। সেয়েহে আমি এই 52 সংখ্যক প্ৰাদেশিক অধিৱেশন আৰু মহাপালনাম ভাগ ইয়াৰ পৰা স্থানান্তৰিত কৰিবৰ কাৰণে যেহেতু আমাৰ জিলা আয়ুক্ত মহোদয় আমাৰ সভাপতি আছিল, সভাপতি মহোদয়ক যোৱাকালি আমি লগ কৰিলোঁ। তেখেতেও আমাক পৰামৰ্শ দিলে যে আচলতে ভকতসকলক সেৱা শুশ্ৰূষা কৰাই হ'ল আমাৰ ধৰ্ম, গতিকে অসুবিধা যেতিয়া আপোনালোকে সেই ঠাইখন সলনি কৰক, কিন্তু ক'লৈ সলনি কৰিব। তেতিয়া আমি আলোচনা মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা আছিল যে হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমাৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰিম বুলি। আৰু আমি এই সম্পৰ্কে আয়ুক্ত মহোদয়ক লগ কৰাৰ পাছত বিদ্যালয়সমূহৰ পৰিদৰ্শকদেৱক লগ কৰিলোঁ। তেখেত ইয়াত নাছিল যদিও টেলিফোনিক বাৰ্তা হ'ল, তেখেতৰ লগত আমি আলাপ কৰিলোঁ। তেখেতে ক'লে যে আচলতে আপোনালোকে আজি তাৰিখত আমাক মাতিছিল, কিন্তু মই ক'লোঁ যে আমাৰ এই খবৰটো অতি সোনকালে আমি যিহেতু প্ৰেছ বিবৃতি দিব লাগিব, কাৰণ বিভিন্ন জিলাৰ পৰা আমালৈ খবৰ আহিছে যে ভকত বৈষ্ণৱ আহিবৰ কাৰণে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, গাড়ী ভাড়া কৰিছে। গতিকে আমি যদি তাৎক্ষণিকভাৱে প্ৰেছ মিট নিদিওঁ তেতিয়াহ'লে আমি সমস্যাত পৰিম। তেতিয়া বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ে আমাক জনালে যে আপোনালোকে প্ৰেছ মিট দিয়ক। সেইকাৰণে আমি তাৎক্ষণিকভাৱে এই প্ৰেছ মিটৰ যোগে আমি আহ্বান জনাব বিচাৰিছোঁ যে আচলতে এই আমাৰ যি আৰম্ভণিৰ যি মণ্ডপ আছিল সেই মণ্ডপ আমি হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ স্থানান্তৰ কৰিব বিচাৰিছোঁ আৰু কাৰ্যসমূহ সম্পূৰ্ণৰূপে পৰিচালনা হোৱাৰ ক্ষেত্ৰত তাৰিখটো আমি পিছুৱাইছোঁ। যিহেতু আছিল মাৰ্চৰ 21, 22, 23 আৰু 24, এতিয়া সদ্যহতে আমি এপ্ৰিলৰ 3, 4, 5 আৰু 6 তাৰিখে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি সমগ্ৰ ভক্তপ্ৰাণ ৰাইজক, কেন্দ্ৰীয় সমিতিক, জিলাসমূহক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে তেখেতলোকে পূৰ্ণ উদ্যমে আমাৰ এই আদৰণি সমিতিৰ লগত সহযোগ কৰে। আমি তেখেতলোকক নিমন্ত্ৰণ জনাইছোঁ, তেখেতলোকৰ সহযোগিতা আৰু উপস্থিতিয়ে যাতে আমাৰ কষ্ট লাঘৱ হয়, ঈশ্বৰৰ নামষাৰ যাতে আমি সফল ৰূপত ৰূপায়ণ কৰিব পাৰোঁ, এই প্ৰাৰ্থনা সেই নিবেদন তেখেতলোকৰ প্ৰতিও আমাৰ থাকিল। আৰু শেষত আমি সংবাদমেলৰ